हेलो एवरीवन नमस्कार आमार चेनेलर अन्य एटा भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো। एया আজি আমি গৈ আছো থেথা গোহাই থান তাত যজ্ঞ চলি আছে। আজি দ্বিতীয় দিন ভাবিলো ঘৰত আছো যেহেতু যায়ে আহো বিয়া হোৱাৰ পৰা যোৱা হোৱাই নাই তেনেকে। এয়া টুকটুক আৰু মই আৰু দেউতা আৰু দাসু আহিছে, আমি চাৰিটা আহিছো, এয়া গৈ আছো। এয়া আমি আহি পালো, গৈ আছো। দেখিছেনে ইমান মানুহ মানে অগণন। মথাউৰিটোৰ এটা বাৰে ভোগ খুৱাই আছে আৰু এটা সাইডত যজ্ঞ চলি আছে। মুঠতে মানুহ চাৰিওফালে। এয়া টুকটুকক দাসে লৈ নিব লগা হৈছে। সি খোজ কাঢ়িব খুজিছিল কিন্তু মানুহৰ কাৰণে খোজ কাঢ়ি যাব দিব নোৱাৰি। গাড়ীটো বহুত দূৰতে পাৰ্কিং কৰিব লগা হৈছে মানুহৰ কাৰণে। চাৰিওফালে কেৱল মানুহ। আমি গৈ পায়ে প্ৰথমতে মুখ হাত ধুই ললো, তাৰ পিছত দাসে দূৰতে ৰখি আছে। মই টুকটুকক লৈ আছো, দেউতাই আকৌ ধূপ চাকি এইবোৰ ললে। লৈ আমি প্ৰথমে ধূপ চাকিখিনি লগালো, তাৰ পিছত প্ৰসাদ খালো। এইটোৱে মেইন মন্দিৰটো, ইয়াতে সকলোৱে ধূপ চাকি লগাইছে। কাষত এটা শিৱ মন্দিৰো আছে। এইডাল গছ আৰু ইয়াত এটা শিল আছে, সেইটোতে পূজা কৰা হয়। আমি ধূপ চাকিখিনি লগালো, তাৰ পিছত এয়া প্ৰসাদ খাই আছো। এয়া আমি ভোগ খাব বহিছো। ভোগখিনি ইমান টেষ্টি হয় মানে খালে খাই থাকিবৰে মন যায় তেনেকুৱা। এইবোৰ চাৰিওফালে মানুহে ভোগ খাব ধৰিছে এনেকে আৰু এইবোৰ বনায়ে আছে। আমি প্ৰায় 2টা মানত আহিছো ভোগ খাই, কিন্তু তেতিয়ালৈ আকৌ ভোগ বনায়ে আছে, মানে মানুহবোৰ আহিয়ে আছে। সেইকাৰণে বহুত মানুহ হয় যিহেতু ভোগ মানে অগণন আৰু এনেকে বনাই থাকে মানুহৰ কাৰণে। ইফালে চব্জিবোৰো কাটি আছে। আমি ইয়াত আহিলো মন্দিৰৰ পৰা। এইফালে দেখিছেনে এতিয়ালৈ মানুহবোৰ আহি আছে। ৰাস্তাত পুৰা জাম লাগি গৈছে আৰু ইয়াৰ পৰিৱেশটো খুব ভাল লাগে। চাৰিওফালে সৰিয়হৰ খেতি, বহুত ভাল লাগে মুঠতে। আৰু চাৰিওফালে গছ গছনি, মথাউৰিৰ কাষত এটা নদীও আছে। এইফালে টুকটুকে আখৈ খাই আহি আছে আৰু গাড়ীত। আৰু এয়া নেক্সট ডে ৰাতিপুৱা টুকটুকক চুলি কাটিবৰ কাৰণে লৈ গলো। সি চুলি নাকাটে, কান্দি অৱস্থা বেয়া হৈ গ'ল তাৰ অলপ কটাৰ পিছতে। কিন্তু চুলিকেইডাল বহুত দীঘল হৈ আছিল, সেইকাৰণে জোৰ কৰি ধৰি কাটি দিলো। এয়া সি নাকাটোকে আছে। লটপট নকৰিবা, কলিজা কাটি যাব নহয়। বহি থাকা, মামাই লৈ আছে। ইমান কান্দিছে সি। চব মানুহে চাব আহিছে কিবা হোৱা বুলি। এইবিলাক দীঘলে হৈ ৰৈছে, আগৰ ফালেও দীঘল হৈ থাকিল, উপায় নাই। বেবী তাত যাবা এতিয়া? যাবা? মই যাওঁ, বাই বাই। এতিয়া আমি গৈ আছো বৌহঁতৰ ঘৰত। জীউৰ অলপ জ্বৰ হৈ আছিল, সেইকাৰণে তাইৰ খবৰ ল'ব গ'লো। টুকটুকেও জীউক বিচাৰি আছিল, সেইকাৰণে এয়া আমি আহি পালো। আহি পোৱাৰ পিছতে দুয়োটাই এনেদৰে খেলি আছে। এইফালে আমাৰ নতুন বৌজনীয়ে ভাত বনাই আছে, মাংস বনাই আছে চৌকাতে। এয়া আকৌ বৌহঁতে বিয়াৰ ফটো ভিডিঅ' চোৱাত ব্যস্ত। কণীটো খাও আগে, তুমি কণীটো খাই থাকা, মই ভাত খুৱাই দিম।
গৰম আছে লাগছে ন কি খাইছা তুমি আমি আহোঁতে জীৱে ইমান কান্দিছে এৰাই নেদে তাই আমাৰ লগত আহে কান্দি কান্দি থৰ পৰি গৈছে তথাপিও কালি আহিবয়ে বেয়াও লাগিছে আহিব টাইমত মই নাখাওঁ মোৰ মন নাই মই নাখাওঁ নাখাওঁ তুমি খাই দিয়া তুমি খাই দিয়া কি খাইছা মোৰ কাপোৰত নোৱাৰে খানাত মোচা মোৰো এইকেইদিন জ্বৰ চৰ্দি কাহটো ভালে পোৱা নাই চৰ্দিটো অলপ ভাল পাইছোঁ জ্বৰটো টুকটুকৰো চৰ্দি বিয়া খাই ন ভিডিঅ'টো কেতিয়া দিওঁ নাজানো দুদিন তিনিদিনৰ এনেকৈ লগাই দিম কৰাই নহয় টুকটুকৰ কাৰণে আৰু এইকেইদিন অসুখতে গ'ল এনেকুৱা চাই থাকিব তেন্তে চাই থাকিব সকলোৱে কৈ দিয়া আমাৰ ভিডিঅ' মোক মৰম দিব Love you. I love you. Maria. এয়া আকৌ নেক্সট দিনা ৰাতিপুৱা টুকটুকে এয়া ছাগলী পোৱালিটোৰ লগত খেলি আছে বৰমাহঁতৰ এটা নতুনকৈ ছাগলী পোৱালি হৈছে এইটোৰ লগত খেলি আছে সি ভয়ো কৰে ছাগলী পোৱালিটোক কিন্তু খেলিবও বিচাৰে এনেদৰে দৌৰি আছে আৰু খেলি আছে তোমাক বিচাৰি আছে নহয় মৰম কৰি দিয়া পিঠিখনত দিয়া হা ভয় কৰে ভয় নকৰে না নাকা আহা আহা কৰিবা না তুমি নানাটোক মৰম কৰি দিয়াচোন তোমাক মাতি আছে দাদা বুলি পিঠিত মৰম কৰি দিয়া লে যাম নে দে পিঠিত দিয়া পিঠিত মৰম কৰি দিয়া লে যাম এয়া দাদা আৰু মই গৈ আছোঁ বজাৰত ঘৰৰে অলপ বজাৰ কৰিব লগা আছিল দেউতাও ঘৰত ব্যস্ত হৈ আছে সেইকাৰণে আমি দুয়োটাই আহিলোঁ টুকটুকক অনা নাই তাক থৈ আহিছোঁ মাৰ লগত মিক্স এই সেনেকৈ ললিটো দামটো বেছি পৰে তাতকৈ এক্সট্ৰাকৈ ললি বেছি ভাল মই ল'ব দে এইটো মাও দালি এইটো অঁ তাতে খোলা নাই দেখা নাই 1 কেজি এইটো লোৱা ভাল নেকি বুটৰ দালি 70 টকা তাকে তাতে 1 কেজি হা এইটো সৰু ভাল তাতকৈ বেলেগ বেলেগ দাম বেছি হা 250 টকা কেজি বহুত চাব 10 পিচ লো হ'ব যা লেহে গলি আৰু নিথাকলি দাদাই কাপোৰ চাইছে গেলামালখিনি বজাৰ কৰা হ'ল এয়া গেলামাল এইবোৰ এইফালে মই ৰখি আছোঁ টুকটুকে ফোন কৰি আছে এইফালে বজাৰখিনি কৰি আমি গৈ আছোঁ ঘৰলৈ আমি ঘৰ আহি পোৱাৰ পিছতে বৌহঁতো আহি পালে খেলি আছে জীউৰ কাৰণে ক্লিপ বেল এইবোৰ আনি দিছোঁ কিন্তু তাই চব খায় বেলডাল মাৰি দিয়া গম পোৱা নাই সেইকাৰণে খোলা নাই গম পালে টানি আনিব এইবিলাক চব মুখত দিয়ে বদমাছ ছোৱালী চব কৰিছে মই খালি লগত গৈছোঁ আজি এয়া দাদাই আনিছে আমাৰ টুকটুকৰ কাৰণে এইযোৰ চেণ্ডেল তাইকে লাগে চব তাই লৈয়ে গ'ল মোৰ পৰা কাঢ়ি এইফালে এইযোৰ টুকটুকৰ কাৰণে কাপোৰ হাফ পেণ্ট আৰু স্পৰ্টিং এইফালে এইখিনি জীউৰ গৰমৰ দিনত আৰু গৰম পৰিছে সেইকাৰণে তাইৰ ঘৰত পিন্ধা এইযোৰ আনিছে বহুত কিউট ভাল লাগিছে এইফালে এইযোৰ ব্লু কালাৰৰ ব্লু নহয় পাৰ্পল এইফালে এই দুটা আনিছে হাফ পেণ্ট তাইৰ কাৰণে ঘৰত পিন্ধা আৰু এটা কিউট কিউট ফ্ৰক ইমান মৰম লাগে সৰু ছোৱালীৰ কাপোৰবোৰ বিশেষকৈ এইযোৰ বহুত মৰম লাগিছে কাপোৰখিনি নামাৰে গাত ইমান দুখ পাইছোঁ মই গাত নামাৰি দেওঁ লিজা আৰু গাত নামাৰিবা যাওঁ থা তুমি জিউ গান জীৱে গান বাচি টুকুত টুকুত টুকুত
বিছনাত নুঠো থিয় দিছ আৰু দিয়া দিক 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 থিয় দিয়া দিয়া নাখায়